की भारत माता की जिंदाबाद जिंदाबाद सोनाली बसुमतारी मंजिला बसुमतारी मंजिला बसुमतारी रंजाली बसुमतारी अंजलि बसुमतारी माधुरी रमेशा बेगम सेमिनारा बेगम मामनी बेगम नूरजहां बेगम तालिका আমি মন্ডল সমিতি অতি সোনকালে বিচাৰিছো Ready? जनगणमनय अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंधु मरना द्राविड उच्चल बंगा। আজি আমার শুক্লা চারফাং মন্ডল বিজেপির আমার প্রথম নতুন কমিটির আমার কার্যনির্বাহ সভা। আজি এই কার্যনির্বাহ সভাত আমার জিলা সভাপতি পেট্রো দাস ডাঙরিয়া, আমার মণ্ডল প্রভারী আমার ডাঙরিয়া আছিলে আৰু লগতে আমার 11 বছৰীয়া মোদী ডাঙরিয়া সফলতাৰ যে মানে আঁচনিবিলাক ৰাইজৰ আগত মানে প্ৰকাশ কৰাৰ কাৰণে এটা আমাৰ কাৰ্যসূচী কৰিছে। এই কাৰ্যসূচীৰ দায়িত্বত থকা প্ৰভাৰী আমাৰ প্ৰাক্তন নৰ্থ কামৰূপ জিলাৰ আমাৰ সভাপতি সুবল পাল ডাঙৰীয়া উপস্থিত আছে। জিলাৰ কাৰ্যকৰ্তাসকল আৰু আমাৰ মণ্ডলৰ বিভিন্ন স্তৰৰ কাৰ্যকৰ্তাসকলে উপস্থিত থাকি আজি মণ্ডল প্ৰথমবাৰ মণ্ডল আমাৰ কাৰ্যনিৰ্বাহ সভাটো সফলভাৱে আমাৰ কাৰ্যসূচী হৈ যায়। তো সেই কাৰ্যসূচীত ভাল লাগিছে। আমাৰ শুক্লা চাৰফাং অঞ্চলত আমাৰ বিভিন্ন দলৰ পৰা বিপেপ আৰু বিভিন্ন দলৰ পৰা আমাৰ দলত 250তকৈ অধিক মানে বিভিন্ন দলৰ কাৰ্যকৰ্তাসকলে আমাৰ বিজেপিৰ নীতি আদৰ্শ ভাল পাই আজি জইনিং হৈছে আৰু তেখেতসকলক মই আদৰণি জনাইছোঁ। আৰু তেখেতসকলে আজি বিজেপিৰ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি কাম কাজ সবল নেতৃত্ব ভাল পায় তেখেতসকলে আমাৰ দলত যোগদান কৰিছে। আৰু আমাৰ সবল নেতৃত্ব যেনেকৈ MP MLA যি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিখিনি দৰিদ্ৰ মানুহ সূৰ্য আঁচনিবিলাক লোৱাৰ যি সফল মানে হৈছে দৰিদ্ৰ মানুহ সূৰ্য আঁচনিবিলাক সেইখিনি মানে ৰাইজে ভাল পাইছে। আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যে আমাৰ যে মানে শিক্ষিত মানুহসকলক সন্মান দিয়া যেনিবা চাকৰিবিলাক যেনেকৈ মোৰ সমষ্টিত 1 লাখ চাকৰি দিয়া 50জনতকৈ অধিক মানে চাকৰি পাইছে ল'ৰা ছোৱালী। আৰু এই চাকৰি পোৱাত এজন ব্যক্তিয়ে 1 টকা পইচা নিদিয়াকৈ চাকৰি পাইছে। আমাৰ শুক্লা চাৰফাং অঞ্চলৰ ৰাইজে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই সবল নেতৃত্বত আৰু ৰাইজক সেৱা কৰাটো ভাল পায়। দলক আমাৰ সেই বিজেপি দলক ভাল পায়। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি নীতি আদৰ্শ যিখিনি আমাৰ দক্ষ থকা ল'ৰা ছোৱালীক আগৰ দিনত যিখিনি দক্ষ থকা ল'ৰা ছোৱালী হওক দুখীয়া পৰিয়ালৰ যি ভাল দক্ষ থকা শিক্ষিত মানুহৰ যি ইণ্টাৰভিউ পাছ হৈছে যদিও টকা পইচা নোহোৱাৰ কাৰণে কিছুমান চাকৰি পোৱা নাছিল। ৰাইজে এটা ভয় ভাৱ আছিলে। কিন্তু এতিয়া আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব চৰকাৰৰ দিনত যি ছাত্ৰ ছাত্ৰীয়ে ইণ্টাৰভিউ মানে পাছ কৰিছে তেখেতসকলে বিনামূলীয়াকৈ চাকৰি পাইছে। সেইবিলাক মানে ৰাইজে দেখি ভাল পাইছে আৰু পাইছে যে চাকৰিবিলাক বিনামূলীয়া পাইছে। সেইটোতো মানে বহুতো মানে দৰিদ্ৰ মানুহে এইটো ভাল পায়। আজি আমাৰ শুক্লা চাৰফাং এটা জাগৰণ আহিছে যে বিজেপি দলক মানে আকৰ্ষণ কৰিছে, দলত সোমাই কিনি কাম কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। আজি যে জইনিং যে সংখ্যালঘু ৰাইজে আজি দলে দলে যোগদান কৰিছে মানে 100জনতকৈ অধিক মানে সংখ্যালঘু ৰাইজ এটা জইন কৰিছে। তো সংখ্যালঘু ৰাইজেও অনুভৱ কৰিছে আজি মোদী ডাঙৰীয়াৰ যিখিনি মানে যিখিনি দৰিদ্ৰ মানুহ হৈ যোৱা যিখিনি ৰেচন কাৰ্ডৰ পৰা যিখিনি মানে গৰীব কল্যাণ যে যোজনা আছে না এইখিনি যে আমাৰ যেনে পৰিয়াল হিচাপে যে 5 কেজি চাউল পায়, 4জন হ'লে 20 কেজি, 5জন হ'লে 25 কেজি চাউল। তো বিনামূলীয়া যে চাউল পাইছে এইখিনি চাউলটো মোদী ডাঙৰীয়া দিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অৰুণোদয় আঁচনিবিলাক তাতে মানে অসমীয়াও পাইছে, বড়োও পাইছে, সংখ্যালঘুও পাইছে। তো যিমান স্কিম আছে স্কিমটো মানে সব স্কিমতে মানে এটাও স্কিমত লিখা নাই যে এইটো সংখ্যালঘু মানুহ নাপায়, এইটো বড়ো মানুহ নাপায়, এইটো অসমীয়া মানুহ নাপায়। সব জাতি জনগোষ্ঠীয়ে সম অধিকাৰ দি
যি আঁচনিবিলাক মানে ৰূপায়ণ হৈছে এই ৰূপায়ণ হোৱা মানে মানে সফলতা দেখা পায় আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি চৰকাৰ অসম চৰকাৰ যি পলিচিবিলাক ভাল পায় আজি সংখ্যালঘু ৰাইজে আজি আমাৰ শুক্লাই চাৰ্ফাঙত বহুতো গাঁৱতো মোক মাতি জইন কৰিছে আজিও মানে আহি নিজে উপজাতি আহি 100জনতকৈ অধিক সংখ্যালঘু ৰাইজ জনাইছে এইটো আপোনাৰ সমাবেত ইলেকশ্যন আছে চবে নিজৰ নিজৰ দলটো শক্তিশালী কৰাৰ কাৰণে নিজৰ নিজৰ পলিচিবিলাক কৰিব ঠিক তেনেকুৱা আমিও আমাৰ বিজেপি দলৰ নীতি আদৰ্শ আমি লৈকিনে ৰাইজৰ ওচৰত সোমাইছোঁ আৰু ৰাইজে আমাৰ দলতো দলে দলে যোগদান কৰিছে আৰু আমাৰ লগতো কথা পাতি আছে কম দিনত আমি জইন হ'ব এইটোতো নিজৰ নিজৰ দলে নিজৰ নিজৰ পলিচি লৈছে এতিয়া ইলেকশ্যন BTC ইলেকশ্যন সমাগত নিজৰ নিজৰ দলে এইটো জইন কৰাটো আমি দল জইন কৰিছোঁ বেলেগৰ দলে জইন কৰিব কিন্তু ইয়াৰ ভিতৰত যি দলে মানে বেছি মানে ৰাইজৰ পৰা মানে মেণ্ডেট পাব যিটো বেছি ভোট পাব সেইটো প্ৰতিনিধি হয় ঠিক তেনেকুৱা আমাৰ শুক্লাই চাৰ্ফাঙত যোৱা বছৰ আমি মই বিজেপিৰ পৰা 2020 ইলেকশ্যন খেলি মই মোটামুটি BPO পৰা 3,500 ভোটত মই 3,000ৰ ওপৰত মই বেছি ভাইখিনি জিতিছোঁ তো এইবাৰ ভাবোঁ আমাৰ শুক্লাই চাৰ্ফাঙত আৰু বেছি মানে আমি মাৰ্জিনত এইবাৰ ভোট আমি পাই কিনিছোঁ ৰাইজৰ যিখিনি মানে উৎসাহ বিজেপিৰ প্ৰতি এটা মানে বিজেপিৰ প্ৰতি যিখিনি মৰম বিজেপিৰ প্ৰতি আকৃষ্ট হোৱা আমাৰ দলৰ নীতি আদৰ্শ ভাল পায় আমাৰ মানে নেতৃবৃন্দৰ যিখিনি সবল নেতৃত্ব ভাল পাই কিনে বিজেপিৰ প্ৰতি আকৃষ্ট হৈছে এইটো এটা প্ৰমাণ আগন্তুক আমাৰ BTC ইলেকশ্যনত আমাৰ শুক্লাই চাৰ্ফাঙত আমি আমাৰ বিজেপিৰ নেতৃত্বত মানে এটা কেণ্ডিডেট পাবলৈ সক্ষম হ'ব